দুখন ট্ৰাক লৈ আনিছোঁ আপোনাৰ কাৰণে। প্ৰথমখন চাব পাৰে 1915 अशोक लीलैंड 2023 गाड़ी। तो एक प्रथम ट्रक यार हिंदी वीडियो हमें बनाइसो, हिंदी में इसका वीडियो बन चुका है, आप हिंदी चैनल जा सकते हैं जीतूस ऑटो हब। और एक अपना 18-15 एक गाड़ी 2023 गाड़ी, इसका भी हिंदी वीडियो हमने बनाया है, तो चैनल का नाम है जीतूस ऑटो हब। तो दुखन गाड़ी লৈ আনিছোঁ এতিয়া এটা এটাকে আপোনাক গাড়ীখন দেখুৱাম। তো স্যার প্রথম এখন গাড়ি আপনার 20 ফুট লম্বা 12.7 टन पासिंग अशोक लीलैंड 19-15 2023 गाड़ी। बारे बारे কৈ আছোঁ हिंदी में जिसको देखना है हिंदी चैनल में जाइए, অসমীয়াত যিসকলে চাব এই চেনেলটো চাব পাৰে। 20 ফুট স্লিপাৰ কেবিন দেই এখন গাড়ী, স্লিপাৰ কেবিন মানে এজন ড্ৰাইভাৰ আৰু এজন লগত ড্ৰাইভাৰ ধুনীয়াকৈ শুই যাব পাৰে, সেইটোৱে কথা। কিন্তু 20 ফুট হয় গাড়ীখন, 22 ফুট নহয়, ঠিক আছে। তো এইখন গাড়ী চাওক, কেবিনটো এবাৰ দেখুৱাই দিছোঁ। দামো বেছি নহয়, মাত্ৰ 16 লাখ টকা। ডাউন পে'মেণ্ট 3 লাখ মান দিব লাগিব। যাৰ চিভিল বেয়া, চিভিল মানে 2-3টা বস্তুত বেয়া হ'ব পাৰে, তেওঁ এজ এ গেৰেণ্টাৰ হৈছিলে তেওঁ চিভিল বেয়া, তেওঁ ক্ৰেডিট কাৰ্ড লৈছিলে চিভিল বেয়া, এইবোৰ বহুত ক্ষেত্ৰত আজিকালি চিভিল বেয়া হয়। আৰু চিভিলত যদি স্ক'ৰ কম তেতিয়া আপুনি লোন নাপায়। যদি আপুনি কিবা আগৰ গাড়ী ছেটেলমেণ্ট কৰিছে, কিবা ডিউ আছে, তেতিয়াও লোন নাপায়। খুব কঠিন আজিকালি লোন পোৱাটো, ইমান সহজ নহয়। 10টা ফাইল দিলে 3টা ফাইল হয়, 7টা ফাইল নহয়। তো আপোনালোকে যদি খুবেই ঠিক ঠাক আছে তেতিয়াহ'লে আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰিব। 20 ফুট লম্বা গাড়ীখন, মিছা মিছি এনে টাইম লছ, ইমান দূৰৰ পৰা আহিব। আপুনি নিজেই জানে যে আপুনি এজন ডিফল্টাৰ হয়, আপোনাৰ দিবলৈ আছে পইচা, তথাপিও বস্তুটো লুকুৱাই থয় বহুতে লুকুৱাই দিয়ে। নাই দাদা মই চব ঠিক আছে, মোৰ আইফোন নম্বৰত কৰিম, একো নিদিয়ে, এইবোৰ মিছা কথা চব। ঠিক আছে, প্ৰথমে আপোনাৰ চিভিলটো ঠিক কৰক, মই এইটোৱে বাৰে বাৰে ক'ম। বহুতে সোধে চিভিলত কিমান স্ক'ৰ হ'লে হয়, চিভিলত 750 হোৱাৰ পিছতো পোৱা নাই। তেওঁ নেবাৰে কৈছে তেওঁ এজন জুৱাৰী হয়, আমি জুৱাৰীক ফাইনেন্স কোম্পানীয়ে লোন নিদিয়ে। তো নেবাৰ ফিডবেক মানে ওচৰ চুবুৰীয়া ফিডবেকটোও চায় ফাইনেন্স কোম্পানীয়ে, ঠিক আছে। এইবোৰ কথা কোনো বেলেগে নকয়, মই আপোনাক কওঁ, মই অলপ খাৰাং খাচকৈ কওঁ। বেলেগে কয় 2 লাখত ওলাই যাব, 3 লাখত ওলাই যাব, মই এইটো নকওঁ। খুব কঠিন, আপুনি যদি ভাল হয় তেতিয়াহে আপোনাৰ ওলাব। 16 লাখ টকাত তলত চাব কণ্টেক্ট নম্বৰ দিয়া আছে। আজিৰ দিনত যদি লোন সময়মতে নামাৰে, আপোনাৰ লোন পিছত ফিউচাৰ লোন আপুনি নাপায়। আৰু যোনে ছেটেল কৰিছে সেইটো জীৱনত লোন নাপায়। ছেটেলমেণ্ট খুব খতৰনাক বস্তু। ফাইনেন্স কোম্পানী ক'ব আপোনাক ছেটেলমেণ্ট কৰি লওক, কিন্তু ছেটেলমেণ্ট কৰাৰ লগে আপুনি ফচি গ'ল আৰু জীৱনত আপুনি লোন নাপায়, চিভিল আপোনাৰ ডাউনে হৈ থাকিব। এইবোৰ কথা বেলেগে নকয়, মই যিহেতু অলপ জানো সেইকাৰণে আপোনাক কৈছোঁ। বাকীবোৰে ক'ব দাদা ইমান টকা দিয়ক, ইমান টকা দিয়ক, আপুনি ওলাই যাব, একো নোলায়, ঠিক আছে। এইবোৰ চব মিছা কথা। যিসকল যাৰ ভাল প্ৰফাইল তেওঁৱে লোন পাব। 16 লাখ টকাত স্লিপাৰ কেবিন 2023 12.7 টন পাছিঙৰ গাড়ী, এখন গাড়ী গুৱাহাটীত আছে, আহক আৰু লৈ যাওক। দ্বিতীয়খন গাড়ী আপোনাক চাব পাৰে, এখন হৈছে 1815, এখনো 20 ফুট 12.5 টন পাছিং 2023 গাড়ী, গুৱাহাটীত আছে। গুৱাহাটীত ক'ত আছে বহুতে সুধিব, দাদা গুৱাহাটী আপুনি এড্ৰেছটো কিয় নকয় দাদা, ফোন নম্বৰটো আছে নে, ফোনত কৰিব, ফোন নম্বৰটো দিয়া থাকিব লাষ্টৰ পিনে। কি কাৰণে ইয়াত এটাই কাৰণ আমি নকওঁ যে এনেই মানুহবোৰ কিছুমান আহে, আমি প্ৰত্যেক মানুহক সোধোঁ যে দাদা আপোনাৰ চিভিল স্ক'ৰ কেনেকুৱা, কোনে ল'ব গাড়ী, দাদা মই মানুহ এটা লৈ আহিম মোক 50,000 টকা উলিয়াই দিব, এইবোৰ বহুত ঝেমেলা বস্তু, ঠিক আছে। সেইকাৰণে বহুতখিনি আমি সোধা পোছাৰ পিছতে আমি মাতোঁ, সেইকাৰণে অকল গুৱাহাটী লিখি পিনে থৈ দিওঁ। বহুতে ভাবে এড্ৰেছটো নকয়, দাদা কিবা গড়বড় আছে, গড়বড় আমি নকৰোঁ, গড়বড় মানুহৰ লগত হয়। এজন মানুহ লৈ আহিব 50,000 টকা লাগে, দাদা মই শ্বশুৰক লৈ আনিম মোক পইচাটো উলিয়াই দিব, ঠিক আছে। তো এখন চাওক 18-15 20 ফুট 12.5 টন পাছিং 2023 গাড়ী 16 লাখ টকা, এখন দামো 16 লাখ টকা। এইটো বিৰাট খেলি মেলি আজিৰ। 5জনমান মানুহ আহিব, তাৰ ভিতৰত কোনজনে ল'ব নিজে ক'ব নোৱাৰোঁ। এজনে ক'ব দাদা মই ভাইটিয়ে ল'ব, লাহেকৈ ছাইডত আহিব, মোক ভাইটিক দিব নহয়, মোক ইমান টকা এটা উলিয়াই দিব। এইবোৰ নাইকিয়া কৰিবৰ কাৰণে আচলতে আমি অকল গুৱাহাটী বুলি দি থওঁ আৰু কণ্টেক্ট নম্বৰটো দিওঁ। তাত আমি সোধোঁ দাদা কোনে ল'ব গাড়ী, না দাদা মানুহ লৈ আহিম দাদা, মানুহ লৈ অহা মানুহক আমি গাড়ী নিদিওঁ, যোনে ল'ব সি নিজে আহিব লাগিব, সি যোনেই হওক। দাদা মোৰ ইমান মানুহ চিনাকি আছে, দৰকাৰ নাই, আপোনাৰ চিনাকি আপোনাৰ লগতে থওক, ঠিক আছে, আপোনাৰ চিনাকি আপোনাৰ লগত থওক, আমাক দৰকাৰ নাই এইবোৰ। যোনে ল'ব তেওঁ নিজে আহিব লাগিব, ঠিক আছে। 16 লাখ টকা 18-15 20 ফুট 12.5 টন পাছিং আছে এখন গাড়ী, 3 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। 3 লাখ টকা দিলে মোটামুটি হয়, তাৰ তলত নাহে আজিৰ দিনত। হ'বও পাৰে যদি ফাইনেন্স কোম্পানী মানে, আজিৰ দিনতো ফাইনেন্স কোম্পানী চিভিলটোতো ঘৰতে চেক কৰে, এটা মেচিন লৈ যাব, আপোনাৰ বুঢ়া আঙুলটো চাব, তাৰপিছত ধুনীয়াকৈ উলিয়াই দিয়ে আপোনাৰ চিভিলৰ ৰিপৰ্ট ইমান, আপোনাৰ স্ক'ৰ ইমান। আগতে আমি কিবা কিবি কৰি চাইছিলোঁ, আজিকালি এইটো নহয়, তেওঁলোকে নিজে চেক কৰে। খুব সাৱধান আজিৰ দিনত, পইচা লৈ যদি এবাৰ মাৰা বন্ধ কৰে তেতিয়াহ'লে আপোনাৰ লোন নাপায় আৰু আপোনাৰ ৰাস্তা সকলো দিন মানে একদম পূৰা কমপ্লিট বন্ধই কৰি দিব আপোনাক। দাদা ফাইনেন্স কোম্পানী বেয়া, দাদা অমুক, দিয়ক বেলেগ একো নাই। আপোনালোকে ইয়াত আহিব, আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে, ইয়াত লিখা আছে চাই লওক ডিছক্লেইমাৰ।